শংকৰেখে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি আন ইহকালে পৰকালে শংকৰেখে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ এৰাম ইহকালে পৰকালে শংকৰেখে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ ভৱ সিন্ধু জল নাও তল বল বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা স্বামী বথা সম্ভালিবা ভৱ সিন্ধু জল নাও তল বল বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা বিফল জীৱন মোৰ নিষ্ফল প্ৰয়াস একমাত্ৰ দেখো সাৰ ভক্তিৰ আয়াস একমাত্ৰ দেখো সাৰ ভক্তিৰ আয়াস অজ্ঞান অন্ধাৰ নাশি জ্ঞান পন্থে নিবা বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা ভৱ সিন্ধু জল নাও তল বল বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা পথহাৰা পক্ষী যেনা মাতৃহাৰা শিশু জলহীন মীন যেনা ব্যাধ হাতে পশু জলহীন মীন যেনা ব্যাধ হাতে পশু অজ্ঞান অন্ধাৰ নাশি জ্ঞান পন্থে নিবা বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা ভৱ সিন্ধু জল নাও তল বল বথা সম্ভালিবা স্বামী পাৰ কৰি নিবা আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ মোৰ প্ৰিয় বন্ধু বান্ধৱ আপোনা সব সমস্তজনেই ভগৱন্তৰ অংশ আৰু আমি মাথো আপোনা খবৰ দাসৰ দাস ভিতৰ ভিত্ৰ প্ৰভু সমস্ত আই মাতৃবৃন্দ আজি আমি আপোনা খবক পদ্ম পুৰাণৰ এটি কাহিনীৰ আধাৰত দুই এটি কথা কোৱাৰ প্ৰয়াস কৰা হৈছে ইয়াতো যদি আমাৰ আগপাছ বঢ়া টুটা অপৰাধ হয় আপোনা সবে দাসৰ দাস বুলি ভাবি আমাৰ দায় মাৰ্জনাৰ কাৰণে সবাৰ চৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰিছোঁ প্ৰভু সমস্ত পদ্ম পুৰাণৰ
এভাগ কাহিনীভাগৰ নাম হ'ল মহাতীৰ্থ। মহাতীৰ্থনো কি এই সম্পৰ্কত আমি কাহিনীভাগৰ মাধ্যমেদি কিছু কথা নিশ্চয় উপলব্ধি কৰিব পাৰিম। মহাদেৱ শংকৰ আৰু পাৰ্বতী কৈলাশ ধামত দুয়োজন বিৰাজমান হৈ আছে আৰু ওচৰতে মহাদেৱ শংকৰ পাৰ্বতীৰ কনিষ্ঠ পুত্ৰ লম্বোদৰ, যাৰ নাম গণেশ থিৰ হৈ আছিল। কাৰ্তিক সেইখিনি সময়ত অকণমান নিলগত আছিল। হৰ পাৰ্বতীক চাই কনিষ্ঠ পুত্ৰ গণেশে মাতৃ পাৰ্বতীক ক'লে, আই, মই কিন্তু দাদাতকৈ আগতে বিয়া পাতিম। মাতৃ পাৰ্বতীয়ে কথাষাৰ শুনি খুব হাঁহিলে আৰু মহাদেৱ শংকৰৰ ফালে চাই কেৱল হাঁহি দিছে। মহাদেৱ শংকৰে সুধিলে, কি হ'ল পাৰ্বতী? পাৰ্বতীয়ে ক'লে, ইটো ককায়েক থাকোঁতে আগতে বিয়া পাতিম বুলি কৈছে, এইটো লাজ নাই। তেওঁ লম্বোদৰ গণেশে ক'লে, কি হ'ল পিছে? দাদা থাকোঁতে মই বিয়া পাতিলে কি অসুবিধা আছে? মই আগতে বিয়া পাতিম। এই দাদাৰটো তোতকৈ ডাঙৰ, সিয়ে ডাঙৰ হ'ল, কি হ'ল? মই আগত বিয়া পাতিম। তেতিয়া মহাদেৱ শংকৰে মোক খুব হাঁহিলে আৰু গণেশৰ ফালে চাই মহাদেৱ শংকৰে হাঁহি থকাৰ সময়তে ইতিমধ্যে কাৰ্তিক আহি ওলালহি। কাৰ্তিক অহাৰ লগে লগে মাক পাৰ্বতীয়ে গণেশক ক'লে, চা গণেশ, সেয়া তোৰ দাদা আহি ওলালহি। দাদাই শুনিলে কি বুলিব? দে শুনক, শুনিলে পিছে কি হ'ল? গণেশে ক'লে, আৰে চাচোন, তোতকৈতো দাদাৰ ডাঙৰ। আৰে ডাঙৰ হ'ল কি হ'ল? মই তাতকৈ আগতে বিয়া পাতিম বুলি কৈছোঁ। তেতিয়া মহাদেৱ শংকৰে দেখিলে কথাটোতো বৰ গম্ভীৰ। মহাদেৱ শংকৰে অকণমান সময় গভীৰভাৱে চিন্তা কৰি গুৰুগম্ভীৰ বাণীৰে সৈতে গণেশক ক'বলৈ আৰম্ভ কৰিলে, চা গণেশ আৰু কাৰ্তিক, তোমালোক দুয়োজন আমাৰ পুত্ৰ। হয়, আমি পিতৃ মাতৃ হিচাপে পুত্ৰৰ কাৰণে আমি চিন্তা কৰিব লাগে, বিয়াৰ বাৰুৰ কথা আমি ভাবিব লাগে। নিশ্চয় বিয়া পাতি দিম, কিন্তু মোৰ এটা চৰ্ত আছে। মহাদেৱ শংকৰে ক'লে, আমাৰ দুয়োকে সীমা কৰি যি একেটা উশাতে এই পৃথিৱীখন 7 বাৰ পৰিক্ৰমা কৰি পুনৰ আমাৰ ওচৰত আহি উপনীত হ'ব, যিজনে আগত আহি ইয়াত ওলাবহি সেইজনে আগহৈ বিয়া পাতি দিম। তেতিয়া দুয়োজনে পটককৈ শলাগিল, ঠিক আছে। শলাগিল যদিও কাৰ্তিকে ময়ূৰ বাহনক স্মৰণ কৰাৰ লগে লগে ময়ূৰ বাহন আহি উপনীত হ'ল আৰু কাৰ্তিকে যাত্ৰা আৰম্ভ কৰিলেই। গণেশ কিন্তু অকণমান মৌন হৈ চিন্তিত হৈ ৰৈ আছে। তেতিয়া পাৰ্বতীয়ে সুধিলে, কি হ'ল গণেশ, তই নাযাৱ কেলে? তোৰ দাদাৰটো গ'লেই তীৰ্থ ভ্ৰমণৰ কাৰণে, গোটেই পৃথিৱী ভ্ৰমণৰ কাৰণে, তই ৰৈ আছ কেলে? গণেশে একো উত্তৰ নিদি গণেশে ভাবিলে যে দাদাই ময়ূৰ পক্ষীত উঠি 7 বাৰহে নালাগে 14 বাৰ পৰিক্ৰমা কৰি আহিব পাৰিব। মইতো এই বেচেৰা নিগনিটো মোৰ বাহন, ইয়াৰ
পিঠিত উঠি মই কিমান দূৰ গতি কৰিম? নাই, মই এটা বেলেগ কথা এই বুলি গণেশে মনে মনে ভিতৰলৈ সোমাই গৈ থালি এখনতে ধূপ ধূনা সুগন্ধি চন্দন বন্তি গছ জ্বলাই ভোগৰ এটি পাত্ৰ তাতে সজাই গহীন গম্ভীৰভাৱে গণেশ ওলাই আহিল ভিতৰৰ পৰা। আৰু মাতৃ পাৰ্বতী আৰু মহাদেৱ শংকৰে গণেশৰ ফালে চাই আছে। আৰে ই আকৌ পৃথিৱী ভ্ৰমণৰ কাৰণে নগৈ, তীৰ্থ ভ্ৰমণৰ কাৰণে নগৈ কি কৰিবলৈ লৈছে? কোনো কথা নাই, বতৰা নাই। মাতৃ পাৰ্বতীয়ে সুধিলে, কি কৰ গণেশ? গণেশে একো উত্তৰ দিয়া নাই। মাক দেউতাকৰ সন্মুখত থালিখন থৈ সেৱা ধৰিলে। সেৱা ধৰি একেটা উশাতে গণেশে মাক দেউতাকক কেন্দ্ৰ কৰি 7 বাৰ পৰিক্ৰমা কৰিলে একেটা উশাতে। আৰু পুনৰ মাক দেউতাকৰ সন্মুখত সাষ্টাংগে প্ৰণিপাত জনাই সেৱা ধৰি থিয় হ'ল। মহাদেৱ শংকৰে সুধিলে যে কি হ'ল গণেশটো? বোলে মোৰ হৈ গ'ল। বোলে কি হ'ল? মোৰ 7 বাৰ পৃথিৱী পৰিভ্ৰমণ কৰা হৈ গ'ল আৰু ইতিমধ্যে কাৰ্তিক আহি পোৱাহি নাই। গণেশৰ এনেহেন প্ৰত্যুৎপন্নমতি বুদ্ধিৰ কাৰণে মহাদেৱ শংকৰ বৰ সন্তোষিত হ'ল। আৰু মহাদেৱ শংকৰে গণেশক আশীষ প্ৰদান কৰিলে, গণেশ তোৰ ভক্তিত সঁচাকৈ আমি অভিভূত। এই পৃথিৱীত চন্দ্ৰ সূৰ্য থাকে মানে তোৰ যুগ যুগান্তৰে তোৰ গুণ গৰিমা, তোৰ পূজা অৰ্চনা আমাৰ লগত তোৰ সমান্তৰালভাৱে মানৱ সমাজে চলাই থাকিব। কাহিনী ভাগ হ'ল ইমানেই। এতিয়া এটা কথা হ'ল কি যে আমাৰ ভাৰতীয় ধৰ্মীয় দৰ্শনত এটা প্ৰবাদ আছে, মাতৃ দেও ভৱ, পিতৃ দেও ভৱ, অতিথি দেও ভৱ, গুৰুজন দেও ভৱ। এই 4 বস্তুক 4জনক মাতৃ পিতৃ, গৃহাগত এজন অতিথি আৰু জ্ঞানৰ পোহৰ দিয়া গুৰুজন বস্তু, এই 4জন সাক্ষাৎ দেওস্বৰূপ। আমি যি পিতৃ মাতৃৰ পৰা এই বিনন্দীয়া সংসাৰখন আমি দেখা পালোঁ, যি পিতৃ মাতৃয়ে যিগৰাকী আয়ে 10 মাহ 10 দিন আমাক গৰ্ভত ধাৰণ কৰি আমাক দেশৰ এজন নাগৰিক হিচাপে আমাক পৰিণত কৰিলে, সেই পিতৃ মাতৃ সেৱাক বাদ দি আজি আমি কি কৰিছোঁ? আমাৰ পূৰ্বৰীয়ে, আমাৰ যুৱক যুৱতী আমি আমৰা সবে পিতৃ মাতৃ বয়সত বৃদ্ধ হ'ল, খুওৱা পিন্ধোৱা প্ৰতিপাল কৰাৰ সমস্যা যেন ভাবি হয় কোনোবা এখন বৃদ্ধাশ্ৰমত আমি এৰি আহিছোঁ। এয়াই নেকি বাৰু আমাৰ পিতৃ মাতৃ ভক্তি? নিজৰ পিতৃ মাতৃক বাদ দি যদি আমরা সবে গোটেই পৃথিৱী মণ্ডলত যিমানবিলাক তীৰ্থ আছে সমস্ত তীৰ্থ যদি পৰিভ্ৰমণ কৰোঁ তথাপিতো ভগৱান প্ৰসন্ন নহ'ব, আমাৰ পাপ দূৰ নহ'ব। ভগৱন্ত বস্তু প্ৰসন্ন হ'ব পিতৃ মাতৃৰ শুশ্ৰূষাৰ জৰিয়তে। গতিকে মোৰ এটি বিশেষ অনুৰোধ যে আমাৰ বৰ্তমান সামাজিক জীৱনত এনে এটি ভয়ানক অৱস্থাই গা কৰি উঠিছে যে প্ৰায় যিসকল পুত্ৰক যি পিতৃ মাতৃয়ে ইমান কষ্ট কৰি ইমান যত্ন কৰি এজন দেশৰ নাগৰিক হিচাপে সজাই তুলিলে, সেই পুত্ৰই আজি এগৰাকী
কন্যাৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতেই সেই পিতৃ মাতৃক কিন্তু পাহৰি যায়। তেওঁলোকৰ কাৰণে সেইখন ঘৰত স্থান নাই, তেওঁলোকৰ কাৰণে স্থান কেৱল বৃদ্ধাশ্ৰম। এইখন হ'ল আজিৰ সমাজৰ এখন প্ৰতিচ্ছবি। আমাৰ সেইকাৰণে মোৰ যিসকল প্ৰিয় বন্ধু বান্ধৱ আছে তাৰা সমস্তক মই সেৱাপূৰ্বক নিবেদন কৰিব বিচাৰোঁ যে আপোনালোকে যদি জীৱনত কিবা এটা ভাল কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে পিতৃ মাতৃৰ সন্মান এৰাই নহয়, পিতৃ মাতৃক পাহৰি নহয়, পিতৃ মাতৃৰ যোগেদি পিতৃ মাতৃৰ আশীষ সাৰোগত কৰি যদি কিবা কৰিম বুলি ভাবে নিশ্চয় আপোনালোকৰ জয়লাভ হ'বই হ'ব। সেইকাৰণে মই এই কাহিনীভাগৰ মাধ্যমেদি আপোনালোকক এই কথাকেইটা অৱগত কৰিলোঁ। ইয়াত যদি মোৰ কিবা ভুল ত্ৰুটি দায় হৈছে আপোনালোকে ভিত্ৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে আমি সবার চৰণত পুনৰ সেৱা নিবেদন কৰা হ'ল। কৃষ্ণ।